Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 জেনাৰেল সোশ্যাল সায়েন্স আৰু জেনাৰেল নলেজৰ পাৰ্ট 2 ইয়াৰ আগতে পাৰ্ট 1 ৰ ভিডিঅ' এটা দিছিলো আৰু ইয়াতে মই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ প্ৰিভিয়াছ ইয়াৰ মানে যিকোনো গভৰ্ণমেণ্ট এক্সাম আসাম গভৰ্ণমেণ্টৰ যোনখিনি গ্ৰেড 3 এক্সামছ আছিল তাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ বিলাক আৰু লগতে এটা কোৱেশ্চনৰ এগেইনষ্টে আপোনালোকে বহুতখিনি কোৱেশ্চনছ ইয়াতে কভাৰ হৈ যাব আপোনালোকে ভিডিঅ'টো চাওক তেতিয়া গম পাব সো এটো পাৰ্ট 2 হয় পাৰ্ট 1 টো মই অলৰেডি এটা ভিডিঅ'ত কভাৰ কৰিছিলো আজি পাৰ্ট 2 টো ষ্টাৰ্ট কৰিবলৈ ওলাইছো সো অকমান জুম কৰি দিছো আপোনালোকৰ যাতে সুবিধা হয় স্ক্ৰিনত চাবৰ কাৰণে সো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো where is the headquarters of UNICEF situated ঠিক আছে ইউনিসেফৰ হেডকোৱাৰ্টাৰ্ছ কোড লোকেটেড হয় ইউনিসেফটো ইউনাইটেড নেশ্যনৰ এটা অৰ্গান হয় সো ইউনিসেফৰ প্ৰথমতে ফুল ফৰ্মটো আমি চাই লও ইউনিসেফ মানে ওপৰত আপোনালোকে পেন্সিল দি লিখা আছে দেখিছে ইউনাইটেড নেশ্যনছ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেন্সি ফাণ্ড ঠিক আছে ইউনিসেফৰ ফুল ফৰ্মটো হ'ল ইউনাইটেড নেশ্যনছ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেন্সি ফাণ্ড সো ফুল ফৰ্মটো কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে আৰু ইয়াৰে হেডকোৱাৰ্টাৰ্ছ সমূহ ইউনিসেফৰ হেডকোৱাৰ্টাৰ্ছ লোকেটেড আছে অপচন বি নিউয়ৰ্ক ঠিক আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ যোনখন নিউয়ৰ্ক চহৰত ইয়াৰ হেডকোৱাৰ্টাৰ অৱস্থিত আছে ইউনিসেফৰ নেক্সট কুৱেশ্যনটো হু ৰট দি বুক আ পাছেজ টু ইণ্ডিয়া বুলি যোনখন কিতাপ আছিলে তাৰ লেখক কোনে লিখিছিলে কিতাপখন সো এনসাৰটো এম ফৰষ্টাৰে লিখিছিলে আ পাছেজ টু ইণ্ডিয়া নামৰ কিতাপখন আৰু তেওঁ ইউনাইটেড কিংডমৰ ৰাইটাৰ হয় ইউনাইটেড কিংডমৰ সিটিজেন এম ফৰষ্টাৰ ইউকেৰ হয় নেক্সট কুৱেশ্যনটো দ্য কমনৱেলথ গেমছ ইজ হেল্ড এভৰি কমনৱেলথ গেমছসমূহ কমনৱেলথৰ যোনখিনি খেল আছে সো সেই কমনৱেলথ গেমছখিনি প্ৰত্যেক কেইবছৰৰ মূৰে অনুষ্ঠিত কৰা হয় সেইটো সুধিছে কুৱেশ্যনত সো এনসাৰটো হ'ব 4 ইয়াৰ্ছ আফটাৰ এভৰি 4 ইয়াৰ্ছ কমনৱেলথ গেমছ ইজ হেল্ড আৰু এতিয়া নেক্সট কমনৱেলথ গেমছ কেতিয়া হ'ব আৰু ক'ত হ'ব আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত মোক জনাওক Question number 20, next question to the Kalinga Prize is given every year for popularization of science by Kalinga Prize বুলি যোনটো এটা পুৰস্কাৰ আছে হেতু সায়েন্স সাবজেক্টটো পপুলাৰাইজেশ্যন কৰাৰ কাৰণে প্ৰত্যেক বছৰে দিয়া হয় হেতু কোনটো অৰ্গানাইজেশ্যনে দিয়া হয় বুলি সুধিছে তো এনসাৰটো হ'ব ইউনেস্কো ঠিক আছে সো ইউনেস্কোৰ হেডকোৱাৰ্টাৰ পেৰিছত আছে ফ্ৰান্সৰ পেৰিছত ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে আৰু কলিংগা প্ৰাইজ ইউনেস্কোৰ ফালৰ পৰা দিয়া হয় এতিয়া ইউনেস্কোটো ইউনাইটেড নেশ্যন অৰ্গানাইজেশ্যনৰ এটা অৰ্গান হয় আৰু ইউনেস্কোৰ যদি ফুল ফৰ্মটো চাওঁ তেতিয়াহ'লে ইয়াতে দেখিব তলত পেন্সিলে লিখা আছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেশ্যন আৰু যদি ইউনিসেফ বুলি কওঁ ইউনিসেফটো আপোনালোকে আজিৰ প্ৰথম কুৱেশ্যনটো পাইছিলে হেতুৰ হেডকোৱাৰ্টাৰ আছিলে নিউয়ৰ্ক USA আৰু ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেশ্যন আৰু ৰিসেন্টলি ইউনেস্কোয়ে আমাৰ অসমৰ চৰাইদেউৰ মৈদামসমূহ যোনখিনি আছে আহোম ৰজাৰ দিনৰ সো সেই মৈদামখিনিক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিছে ইউনেস্কোয়ে আৰু সেইখিনি কালচাৰেল সাইটত পৰিব আৰু লগতে ইণ্ডিয়াৰ টোটেল ইউনেস্কো সাইট টোটেল 43টা আছে এতিয়া বৰ্তমান আৰু অসমৰ 3টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে প্ৰথমখন হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক আৰু 3 নম্বৰটো হ'ল চৰাইদেউ মৈদাম ঠিক আছে 3টা অসমৰ ইউনেস্কো সাইট আছে আৰু ইণ্ডিয়াত টোটেল 43টা আছে তাৰে 3টা অসমৰ নেক্সট কুৱেশ্যনটো হু ৱাজ দি ফাৰ্ষ্ট উইমেন টু গো ইনটু স্পেচ বিশ্বৰ ভিতৰতে পৃথিৱীৰ ভিতৰতে প্ৰথম মহিলা যোনে স্পেচত গৈছিলে ঠিক আছে মহাকাশলৈ গৈছিলে সো এনসাৰটো হ'ব ভেলেন্টিনা টেৰেস্কোভা ৰাছিয়াৰ কসমনাট আছিলে ৰাছিয়াৰ এষ্ট্ৰনাটখিনি কসমনাট বুলি কয় তেওঁলোকে সো ভেলেন্টিনা টেৰেস্কোভা ৰাছিয়াৰ আছিলে আৰু প্ৰথমটো যোনটো আছে লাইকা ফাৰ্ষ্ট ডগ ইন স্পেচ ৰাছিয়া লাইকাটো এটা কুকুৰ হয় ৰাছিয়াৰ কুকুৰ আছিলে আৰু হেতু ফাৰ্ষ্ট ডগ ইন স্পেচ প্ৰথমতে মানুহ যোৱাৰ আগতে হিউমেন স্পেচলৈ পঠিওৱাৰ আগতে প্ৰথমতে ডগটোক পঠাইছিলে স্পেচলৈ লাইকা সো লাইকা কিন্তু আনফৰ্চুনেটলি লাইকাৰ স্পেচতে ডেথ হৈ গ'ল অলপ ডিফেক্ট হৈ স্পেচ ছেটেল যোনখনত গৈছিলে সেইখন ডিফেক্টিভ হৈ পেলাই জুই লাগি পেলাই কিন্তু লাইকা ফাৰ্ষ্ট ডগ ইন স্পেচ আছিলে ৰাছিয়াৰ আছিলে নেক্সটটো হ'ল সুনিতা উইলিয়ামছ ইণ্ডিয়ান আমেৰিকান এষ্ট্ৰনাট হয় কল্পনা চাওলাও ইণ্ডিয়ান আমেৰিকান এষ্ট্ৰনাট আছিলে কিন্তু তেওঁ ঢুকালে এতিয়া বৰ্তমান এটা স্পেচ এক্সিডেণ্টতে ঢুকাইছিলে নেক্সট কুৱেশ্যনটো আহিছোঁ হু ৱাজ ৱেল নন এজ ফ্ৰণ্টিয়াৰ গান্ধী কাক ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে আমি জানো সো এনসাৰটো হ'ব খান আব্দুল গাফাৰ খান ঠিক আছে খান আব্দুল গাফাৰ খানক আমাৰ ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে জানো তেওঁ ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্স মুভমেণ্টত বহুতখিনি অংশীদাৰ আছিলে আৰু ইয়াতে খান আব্দুল গাফাৰ খানক আমি পপুলাৰলি বাদশ্বাহ খান বুলি কওঁ ফ্ৰণ্টিয়াৰ গান্ধী বুলি কওঁ দুটাই কওঁ হু ৱাজ ৱেল নন এজ ফ্ৰণ্টিয়াৰ গান্ধী বুলি ক'লে খান আব্দুল গাফাৰ খান হ'ব আৰু হু ৱাজ নন এজ বাদশ্বাহ খান বুলি ক'লেও খান আব্দুল গাফাৰ খানে হ'ব আৰু তেওঁ আফগান পলিটিচিয়ান আছিলে
ঠিক আছে আফগানিস্তানৰ পলিটিচিয়ান when is the doctors day celebrated in India so India doctors day কেতিয়া celebrate কৰা হয় so answerটো হ'ব 1st July আৰু 1st July দিনাখন ইণ্ডিয়াত not only doctors day চাৰ্টাৰ্ড একাউণ্টেন্টছ ডেও চেলিব্ৰেট কৰা হয় CA ডেও আৰু ডক্টৰ্ছ ডেও 1st জুলাইতে চেলিব্ৰেট কৰা হয় আৰু ডক্টৰ্ছ ডে চেলিব্ৰেট কৰে এইটো কাৰণে বাৰ্থডে অফ ডক্টৰ বিধান চন্দ্ৰ ৰয় দ্য এ গ্ৰেট ফিজিচিয়ান এণ্ড দি সেকেণ্ড CM অফ ৱেষ্ট বেংগল চ' ডক্টৰ্ছ ডে চেলিব্ৰেট কৰা হয় 1st জুলাইত আমাৰ ভাৰতৰ নেশ্যনেল ডক্টৰ্ছ ডে চেলিব্ৰেট কৰা হয় 1st জুলাইত আৰু 1st জুলাইটো হ'ল ডক্টৰ বিধান চন্দ্ৰ ৰয়ৰ বাৰ্থডে হয় এজন গ্ৰেট ফিজিচিয়ান আছিলে আৰু ৱেষ্ট বেংগলৰ দ্বিতীয়জন চিফ মিনিষ্টাৰ আছিলে নেক্সট কুৱেশ্যনটো ডুমা ইজ দি লোৱাৰ লেজিছলেটিভ হাউচ অফ চ' ডুমা বুলি যোনটো লোৱাৰ লেজিছলেটিভ হাউচ আছে সেইটো কোনখন দেশৰ হয় চ' এনচাৰটো হ'ব ৰাছিয়া ঠিক আছে ৰাছিয়াটো লোৱাৰ লেজিছলেটিভ হাউচ অফ ৰাছিয়া হয় যেনেকৈ আমাৰ ইণ্ডিয়াৰ পাৰ্লিয়ামেণ্টৰ লোকসভা ৰাজ্যসভা লোকসভাটো লোৱাৰ লেজিছলেটিভ হাউচ বুলি কোৱা হয় চ' লোকসভাৰ নিচিনা এই ডুমাটো ৰাছিয়াৰ লোৱাৰ লেজিছলেটিভ হাউচ অফ ডুমা বুলি কোৱা হয় আৰু ৰাছিয়াৰ যোনটো পাৰ্লিয়ামেণ্ট হয় সেইটোৰ পাৰ্লিয়ামেণ্টৰ নাম ফেডাৰেল এছেম্বলি অফ দি ৰাছিয়ান ফেডাৰেশ্যন যেনেকৈ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় চ' ৰাছিয়াৰ পাৰ্লিয়ামেণ্টক ফেডাৰেল এছেম্বলি অফ দি ৰাছিয়ান ফেডাৰেশ্যন বুলি কয় আৰু ৰাছিয়াৰ অফিচিয়েল নামটো ৰাছিয়ান ফেডাৰেশ্যন ঠিক আছে ৰাছিয়াটো আমি এনেই জাষ্ট এটা কি বুলি কয় এইটো চাব গ'লে ইনফৰ্মেল ৱেত কোৱা হয় আৰু ৰাছিয়া বুলি কিন্তু অফিচিয়েল নামটো ৰাছিয়ান ফেডাৰেশ্যন কুৱেশ্যন নম্বৰ 25 হোৱাট ইজ দি নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ চ' বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি হয় নেশ্যনেল ফ্লাৱাৰ কি হয় চ' এনচাৰটো হ'ব ৱাটাৰ লিলি আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ফুল আপোনালোকে জানে লটাছ অপশ্যন চিত আছে পদুম ফুল আৰু ৰ'জ গোলাপ ফুল USA UK আৰু মালদ্বীপছৰ নেশ্যনেল ফ্লাৱাৰ হয় ঠিক আছে এইবিলাক বস্তু মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লৰিজ মষ্টলি বিটুইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়া ফ্লৰিজ হৈছিলে কেতিয়া এক্সিষ্ট কৰিছিলে চ' এনচাৰটো হ'ব 2500 BCৰ পৰা 1700 BCৰ ভিতৰত এক্সিষ্ট কৰিছিলে আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হাৰাপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয় 2500 BC to 1700 BC এম্পিৰৰ অশোকা ৱাজ দি ফেমাছ কিং অফ এম্পিৰৰ অশোকা কোনটো ডাইনেষ্টিৰ কিং আছিলে ৰজা আছিলে চ' এনচাৰটো হ'ব ময়ুৰা ডাইনেষ্টি ঠিক আছে ময়ুৰা ডাইনেষ্টিৰ প্ৰথম ৰজা আছিলে চন্দ্ৰগুপ্ত ময়ুৰা তাৰপিছত এতিয়া ময়ুৰা ডাইনেষ্টিয়ে অশোকাও এম্পিৰৰ অশোকাও এজন ফেমাছ কিং আছিলে ৰজা আছিলে নেক্সট কুৱেশ্যনটো দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট ডিউৰিং দি ৰেইন অফ চ' পানিপটৰ তিনিখন যুদ্ধ হৈছিলে ফাৰ্ষ্ট বেটেল অফ পানিপট ছেকেণ্ড বেটেল অফ পানিপট আৰু থাৰ্ড বেটেল অফ পানিপট চ' ছেকেণ্ড বেটেল অফ পানিপট কাৰ ৰাজত্বৰ দিনত হৈছিলে চ' এনচাৰটো হ'ব আকবৰ ঠিক আছে চ' এতিয়া যদি আমি ক্ৰনলজিকেল অৰ্ডাৰত যাওঁ ফাৰ্ষ্ট বেটেল অফ পানিপট হৈছিলে 1526 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত হৈছিলে আৰু ইব্ৰাহিম লোধীক হৰুৱাই পেলাই বাবৰে মোগল সাম্ৰাজ্য ভাৰতত স্থাপন কৰিছিলে ফাৰ্ষ্ট বেটেল অফ পানিপটৰ যোগেদি 1526ত আৰু ছেকেণ্ড বেটেল অফ পানিপটখন হৈছিলে 1556ত আকবৰ আৰু হিমুৰ মাজত ঠিক আছে আৰু থাৰ্ড বেটেল অফ পানিপটখন হৈছিলে 1761ত গেপ বহুত পৰিছিলে মাৰাঠা আৰু দুৰাণী এম্পায়াৰ আফগানিস্তানৰ আছিলে মাৰাঠা আৰু দুৰাণী এম্পায়াৰৰ মাজত হৈছিলে 1761 এইকেইটা ডেট মনত ৰাখিব ফাৰ্ষ্ট বেটেল অফ পানিপট 1526 বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত আৰু বাবৰে তাতে জিকি পেলাই মোগল সাম্ৰাজ্য স্থাপন কৰিছিলে ছেকেণ্ডটো হ'ল হিমু আৰু আকবৰৰ মাজত 1556 আৰু থাৰ্ডখন হ'ল 1761 মাৰাঠা আৰু দুৰাণী এম্পায়াৰ আফগানিস্তানৰ আছিলে আৰু পানিপট নামৰ যোনখন জেগা আছে সেইখন হাৰিয়ানাত অৱস্থিত ঠিক আছে হাৰিয়ানা আছে ইউনিয়ন টেৰিটৰী চ' তাতে ইয়াতে হাৰিয়ানা ষ্টেটখনত অৱস্থিত ছেকেণ্ড মানে যোনখন পানিপট নামৰ জেগা আছে নেক্সট কুৱেশ্যনটো দ্য মেইন অবজেক্টিভ অফ খিলাফত মুভমেণ্ট ৱাজ হাৰিয়ানাখন ঠিক আছে দ্য মেইন অবজেক্টিভ অফ খিলাফত মুভমেণ্ট ৱাজ ত' খিলাফত মুভমেণ্টৰ মেইন অবজেক্টিভ কি আছিলে তাৰে মেইন মটিভটো কি আছিলে খিলাফত মুভমেণ্ট কেতিয়াৰ পৰা হৈছিলে 1919 চনৰ পৰা 1924 চনলৈকে 1990 to 1924ত খিলাফত মুভমেণ্টটো হৈছিলে চ' খিলাফত মুভমেণ্টৰ সময়ছোৱাটো 1919ৰ পৰা 1924 আছিলে তাৰে মেইন অবজেক্টিভ কি আছিলে চ' এনচাৰটো অপশ্যন ডি টু ৰিষ্ট'ৰ দি কালিফ অফ অটামান খেলিফেট টু হিজ ফৰ্মাৰ পজিশ্যন ঠিক আছে অটামান খালিফক ফৰ্মাৰ পজিশ্যনলৈ ৰিষ্ট'ৰ কৰাটোৱে খিলাফত মুভমেণ্টৰ এটা মেইন মটিভ আছে খিলাফত মুভমেণ্টটো সেইকাৰণে অৰ্গেনাইজ কৰা হৈছিলে 1919ৰ পৰা 1924লৈকে চ' এলাইড পাৱাৰ্ছে যেতিয়া অটামান খালিফেটক খালিফ অফ দি অটামান খালিফেটক যেতিয়া আঁতৰাই দিছিলে তেওঁৰ পজিশ্যনৰ পৰা আৰু লৈছিলে তেতিয়া সেই বস্তুটো আকৌ অটামান খালিফেটক আকৌ ফৰ্মাৰ পজিশ্যনলৈ নিবৰ কাৰণে খিলাফত মুভমেণ্টটো অৰ্গেনাইজ কৰা হৈছিলে 1990ৰ পৰা 1924লৈকে আৰু নন কৰ্পৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট হৈছিলে 5 ছেপ্টেম্বৰ 1920 1920 চনৰ 5 ছেপ্টেম্বৰ ষ্টাৰ্ট হৈছিলে আৰু জালিয়ানৱালা বাগ মাছেকাৰ হৈছিলে 13 এপ্ৰিল 1919 চনত ঠিক আছে জালিয়ানৱালা বাগ মাছেকাৰ 13 এপ্ৰিল 1919 হৈছিলে 13 এপ্ৰিল 1919 চনত তাৰপিছত এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ
Question number 30, who led the Rajputs in the Battle of Haldighati? So Rajput hokolok Battle of Haldighatiৰ যুদ্ধত Rajput hokolok কোনে lead কৰিছিলে কোনে leadership দিছিলে so Battle of Haldighati হৈছিলে 1576 ত সন বিলাক মনত ৰাখিব year to হল 1576 ত Battle of Haldighati হৈছিলে আৰু Rajput hokolok Battle of Haldighati হৈছিলে Rajputs আৰু মুঘল খিনিৰ মাজত Rajputs আৰু মুঘলৰ মাজত আৰু Battle of Khalifatat Rajput hokolok lead কৰিছিলে Rana Pratap ঠিক আছে Rana Pratap lead কৰিছিলে আৰু আকবৰৰ ফালৰ পৰা মুঘলৰ ফালৰ পৰা আকবৰক লিড কৰিছিলে ৰাজা মানসিং ওৱানে ঠিক আছে সো এইবোৰ বস্তু মনত ৰাখিব বেটেল অফ হালদিঘাটি হৈছিলে 1526 ত ৰাজপুত আৰু মুঘলৰ সময়ত আৰু ৰাজপুতক লিড কৰিছিলে ৰাণা প্ৰতাপে আৰু হিটু সাইডে মুঘল ৰজা আছিল আকবৰ আৰু আকবৰক লিড কৰিছিলে মানসিং ওৱানে ৰাজা মানসিং ওৱান আৰু হালদিঘাটি ৰাজস্থানত অৱস্থিত ৰাজস্থান ষ্টেটত হালদিঘাটি অৱস্থিত আৰু ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট ষ্টেট ৰাজস্থান হয় ৰাজস্থান ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট ষ্টেট সো এইবোৰ বস্তু মনত ৰাখিব হুইচ প্লেনেট অফ আৰ সোলাৰ সিস্টেম ইজ নিয়াৰেষ্ট টু দি সান সো সূৰ্যৰ আটাইতকৈ ওচৰত থকা আমাৰ কোনটো সোলাৰ সিস্টেমৰ আমাৰ সৌৰমণ্ডলৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কি হয় প্লেনেটটো কি হয় সো এনসাৰটো হ'ব মাৰ্কিউৰি ঠিক আছে সো মাৰ্কিউৰি সূৰ্যৰ ওচৰত আমি যদি ক্ৰনলজিক্যাল অৰ্ডাৰত যদি চাওঁ প্লেনেটছবিলাক সোলাৰ সিস্টেমত তেতিয়াহ'লে মাৰ্কিউৰি ভেনাছ আৰ্থ মাৰ্চ সেটাৰ্ন ইউৰেনাছ নেপচুন ঠিক আছে তেনেকৈ 8টা প্লেনেট আছে আৰু সোলাৰ সিস্টেমৰ আটাইতকৈ ফাৰ্ডেষ্ট প্লেনেটটো সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থিত গ্ৰহটো হ'ল নেপচুন ঠিক আছে নেপচুন ইজ দি ফাৰ্ডেষ্ট প্লেনেট অফ আৱাৰ সোলাৰ সিস্টেম ফাৰ্ডেষ্ট প্লেনেট ফ্ৰম দি সান ইন আৱাৰ সোলাৰ সিস্টেম নেক্সট কুৱেশ্যন টু ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম দি চ' ৰিভাৰ ব্ৰহ্মপুত্ৰ ক'ৰ পৰা অৰিজিনেট হৈছে ইয়াতে কিন্তু এই পৰীক্ষাটোত এনচাৰ কি মতে লেক মানস সৰোবৰ আছে এতিয়া লেক মানস সৰোবৰ বুলি আমি স্কুল লেভেলত জেনেৰেল নলেজত পঢ়ি আহিছিলোঁ কিন্তু একচুৱেলি এতিয়া যদি আপোনালোকে যেতিয়া কম্পিটিটিভ এক্সাম লেভেলত যায় তেতিয়াহ'লে আংশিক গ্লেচিয়াৰ হয় একচুৱেলি আংশিক গ্লেচিয়াৰ বুলিও পাওঁ আৰু চিমাইংডাম বা আংশিক গ্লেচিয়াৰ বুলি কয় টিবেটত তাৰ পৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেট হৈছে লেক মানস সৰোবৰ লেকটো চামাইংডাং বা আংশিক গ্লেচিয়াৰৰ পৰাই মানস সৰোবৰ লেকটো বৈ আহিছে আৰু ব্ৰহ্মপুত্ৰ নদীও সেই তেনেকৈ তাৰ পৰাই গৈ আহিছে একচুৱেলি গোটেইকেইটা বস্তু কানেক্টেড চেমায়ংডাং বা আংশিক গ্লেচিয়াৰৰ পৰা টিবেটৰ চেমায়ংডাং বা আংশিক গ্লেচিয়াৰৰ পৰা মানস সৰোবৰ লেকটো মানস সৰোবৰ যোনটো হ্ৰদ আছে সেইটো বৈ আহিছে আৰু সেই মানস সৰোবৰ হ্ৰদটোৰ পৰাই লাহেকৈ ব্ৰহ্মপুত্ৰ নদীখন আহি এক্সটেণ্ড হৈ পেলাই টিবেটৰ পৰা আহি পেলাই লাহেকৈ অৰুণাচল হৈ পেলাই অসমত সোমাইছে ঠিক আছে গোটেইবিলাক বস্তু একচুৱেলি কানেক্টেড চ' এনেকুৱা ধৰণৰ মানে কনফিউজিং কুৱেশ্যনছ তেনেকৈতো নাহিব এইটো অলপ কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন হ'ব কাৰণ গোটেইকেইটা বস্তুৱেই ইয়াতে কাৰেক্ট আছে আংশিক গ্লেচিয়াৰো আছে লেক মানস সৰোবৰো আছে চ' সেইটো কাৰণে একচুৱেলি মানস সৰোবৰ বা আংশিক গ্লেচিয়াৰটো একচুৱেলি অৰিজিনেল চ'ৰ্চ হয় এতিয়া যদি কম্পিটিটিভ এক্সামছৰ কাৰণে পঢ়োঁ কিন্তু আমি স্কুল লেভেলৰ জেনেৰেল নলেজবিলাকত বা জিকেত লেক মানস সৰোবৰ পাইছিলোঁ এতিয়া এনচাৰ আপোনালোকৰ পৰীক্ষাত যেতিয়া কুৱেশ্যনটো আহিব তেতিয়াহ'লে যিকোনো এটাই দিয়া থাকিব আংশিক গ্লেচিয়াৰ বা চামাইংডাং গ্লেচিয়াৰ বা লেক মানস সৰোবৰ এনেকৈ দিয়া থাকিব চ' দুইটা অপশ্যন এনেকৈ নাথাকে এইটো কুৱেশ্যনৰ অলপ কনফিউজিং আছিলে চ' টিবেটত আছে লেক মানস সৰোবৰ টিবেট চাইনাত আছে আৰু পৰশুৰাম কুণ্ডটো লোহিত ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ লোহিত ডিষ্ট্ৰিক্টত পৰশুৰাম কুণ্ডটো আছে আৰু আংশিক গ্লেচিয়াৰ টিবেটত আছে আৰু চাইনা অকুপাইড হয় টিবেটখন চ' সেইটো কাৰণে টিবেট চাইনা বুলি ইয়াতে লিখিছোঁ হুইচ অফ দি ফলোয়িং ইজ দি ৱৰ্ল্ডছ ডিপেষ্ট লেক ইয়াৰ ভিতৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ হ্ৰদ কি হয় আটাইতকৈ ডিপেষ্ট লেক চ' বেইকাল লেক ঠিক আছে বেইকাল লেক ৰাছিয়াত আছে ৰাছিয়াৰ বেইকাল লেকটো ৱৰ্ল্ডৰ ভিতৰত ৱৰ্ল্ডছ ডিপেষ্ট লেক হয় আৰু কেস্পিয়ান চি ক'ত আছে কেস্পিয়ান চিত এছিয়া মহাদেশতে আছে ৱৰ্ল্ডছ লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি কেইবাখনো দেশৰ মাজত এটা ডাঙৰ ইনলেণ্ড ৱাটাৰ বডি আছে সাগৰৰ নিচিনা সেইটো কেস্পিয়ান চি হয় সেইটো এছিয়াতে আছে আৰু মিচিগান লেক যোনটো আছে অপশ্যন বিত সেইটো ইউএছএত আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত আছে আৰু টেনজেনিয়াকা লেক যোনটো আছে সেইটো আফ্ৰিকাত অৱস্থিত আফ্ৰিকা মহাদেশত টেনজেনিয়ানা লেকটো অৱস্থিত চ' এইখিনি আছিলে কুৱেশ্যনছ আপোনালোকে আই হোপ আপোনালোকে এই ছেশ্যনটোৰ পৰা বহুতখিনি এনচাৰ্ছ গম পালে কাৰণ এটা কুৱেশ্যনৰ এগেইনষ্টে চব 3-4টা এনচাৰ্ছ আছে চ' ইয়াতে মই টোটেল 17টা কুৱেশ্যনছ কভাৰ কৰিলোঁ কিন্তু 17টা কুৱেশ্যনছ যদি আপোনালোকে যদি ভালকৈ চাই 17টাৰ জেগাত আপোনালোকে ইয়াতে এৰাউণ্ড 35-40টা কুৱেশ্যনছ কভাৰ হৈয়ে গৈছে গোটেইকেইটা কুৱেশ্যনত কাৰণ এক্সট্ৰা ইনফৰ্মেশ্যন মই বহুত দিছোঁ চ' বাকী আগৰ পাৰ্টটো ভিউ কৰিবৰ কাৰণে আৰু অন্যান্য তেনেকুৱা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিলেটেড ভিডিঅ'জ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে ADRE 2.0 বুলি এটা প্লে'লিষ্ট মই ছেপাৰেট ক্ৰিয়েট কৰি পেলাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিছোঁ সেই প্লে'লিষ্টটোত আপোনালোকে ক্লিক কৰিলে আগৰ ভিডিঅ'জবোৰ ভিউ কৰিব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোতো মই ADRE ৰিলেটেড বহুতখিনি মেটেৰিয়েলছ কভাৰ কৰিছোঁ আপোনালোকে সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত
দিয়া আছে আপোনালোকে তাতে গৈ পেলাই চাব পাৰিব লগতে কিছুমান কোৰ্চেছ এভেইলেবল আছে কোৰ্চেছ এভেইলেবল মানে মই আপোনালোকক কৈছোঁ ADRE পৰা ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ কোৰ্চেছ এভেইলেবল মানে আপোনালোকে কোনোবাই যদি মোৰ পৰা আগতে কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ আপোনালোকৰ কমন থাকিব পাৰে সো হেতু কাৰণে আগৰ মেটেৰিয়েলছখিনি বাদ দি পেলাই যোনখিনি নতুনকৈ মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে মানে প্ৰাইচটো অলপ কমি যাব কিন্তু কোনোবাই যদি আগতে মোৰ পৰা একো কোৰ্চ লোৱা নাই তেতিয়াহ'লে ল'ব পাৰে ইয়াতে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350 ইয়াতে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ ইংলিছ গ্ৰামাৰ ইংলিছ কম্প্ৰিহেনশ্যন ঠিক আছে লেংগুৱেজ সেই গোটেইখিনি কভাৰ কৰা আছে মেথছ ৰিজনিং যি য'ত লাগে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গোটেই নতুন অফিচিয়েল চিলেবাছটো ইয়াতে কভাৰ হৈছে ফুল কোৰ্চত 350 ৰুপিছত এভেইলেবল আছে চ' ADRE কোৰ্চটো ল'ব পাৰে আৰু বাকী যদি অন্য কোৰ্চবিলাকৰ কথা কওঁ তেতিয়াহ'লে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভৰ ওপৰত 400 ৰুপিছত এভেইলেবল আছে আৰু লগতে কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ পেপাৰ আছে একাউণ্টেঞ্চি কোৰ পেপাৰৰ এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো ফ্ৰী হয় সেইটো কাৰণ মোৰ মেটেৰিয়েলছত ইনক্লুডেড নাই মোৰ মেটেৰিয়েলছত অকল তিনিটা ছাবজেক্টে ইনক্লুড আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 400 বাকী একাউণ্টেঞ্চি কাৰোবাৰ যদি কোৰ আছে তেতিয়াহ'লে মই এক্সটাৰ্নেল লিংকটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ মোক এবাৰ জনাই দিলে হ'ল আৰু গোটেইখিনি PDF ফৰ্মেটত আছে মেটেৰিয়েলছ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে কি বুলি কয় আপোনালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো থাকিব এক্সপ্লেনেশ্যন আহিব কাৰেণ্ট এফেয়াৰ্ছবিলাকতো MCQছো পাব এক্সপ্লেনেশ্যনো আছে গোটেইখিনি আছে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CCৰ প্ৰিলিমিনাৰী কম্বাইণ্ড কম্পিটিভ প্ৰিলিমিনাৰী এক্সাম 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত ঠিক আছে দুখন পেপাৰ কভাৰ কৰা হৈছে কোৰ্চটো জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 300ত আৰু বাকী এক্সটাৰ্নেল লিংক কিছুমান আছে অপশ্যনেল ছাবজেক্ট এইকেইটা ছাবজেক্ট যদি আপোনালোকৰ আছে তেনেহ'লে এক্সটাৰ্নেল লিংকটো মই দিব পাৰোঁ এইটোৰ কাৰণে মই কোনো পে'মেণ্ট লোৱা নাই কাৰণ সেইটো এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম তাতে আপোনালোকে MCQs প্ৰেক্টিছ কৰিব পাৰিব ফৰ ফ্ৰী হোম চায়েন্স ছ'চিয়লজি ফিল'চফি আৰু চাইক'লজি এই চাৰিটা ছাবজেক্ট অপশ্যনেল ছাবজেক্টৰ লিংক এভেইলেবল আছে আপোনালোকে মোৰ পৰা ল'ব পাৰিব যদি কোৰ্চটো কিনে 300 ৰুপিছত জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰখন আৰু ADRE কথাটো ক'লোৱে আছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত তো MBA পৰীক্ষাটো সোনকালে আহি আছে চ' আপোনালোকে ল'ব পাৰে জেনেৰেল ষ্টাডিজ পেপাৰখন ইয়াতে কভাৰ কৰা হৈছে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ বিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে আপোনালোকে মোক আকৌ এক্সট্ৰাকৈ পে' কৰিব নালাগে জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপতে এতিয়া বৰ্তমান কোৰ্চখিনিত কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুলাই 2024লৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো জাষ্ট ষ্টাৰ্ট হৈছে আজি 2-3 তাৰিখ হৈছে আজি 3 তাৰিখ হৈছে চ' আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰত আপোনালোকে বাকীখিনি কাৰেণ্ট এফেয়াৰ্ছ পাই যাব জাষ্ট ৰিমাইণ্ডাৰ দিলে হ'ল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে লগতে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম কি থাকিব কোৰ্চৰ লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক মাহে লাইফ টাইমৰ কাৰণে পাই থাকিবা এবাৰ কোৰ্চ কিনাৰ লগে আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' হোৱাটছএপ নাম্বাৰটো আৰু এবাৰ কৰি দিছোঁ 9706557851 আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে গৈ পেলাই এবাৰ কোৰ্চখিনিৰ কথা এবাৰ চাই পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে আৰু লগতে আৰু এটা কথা কৰিছোঁ কোৰ্চখিনি আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়াহে আগৰ কিবা মেটেৰিয়েলছ থাকিলে মানে সেইখিনি বাদ দি পেলাই যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰিম বাকী ইমানে আছিলে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা এডিশ্যনেল ইনফৰ্মেশ্যনৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম